বিদ্যালয়বিলাক যে বন্ধ হৈছে আমাৰ বঙাইগাঁৱত, ইয়াত আপোনালোকে চাব আদৰ্শ বিদ্যালয় নিউ বঙাইগাঁও, ৰাজেন্দ্ৰ বিদ্যাপীঠ এইটো নিউ বঙাইগাঁও, তাৰপাছত 58 নম্বৰ দলাইগাঁও LP স্কুল এইখন বন্ধ হৈছে। তাৰপাছত দেউৰীপাৰা প্ৰাথমিক বিদ্যালয় আমাৰ ওচৰতে লাগি থকা সেইখনো স্কুল বন্ধ হৈছে। বৰপাৰা প্ৰাথমিক বিদ্যালয় এইখনো স্কুল বন্ধ হৈছে। এনেকুৱা স্কুল বন্ধ হোৱা হাজাৰ হাজাৰ স্কুল বন্ধ হৈছে। মই নামকেইটা কৈছোঁ, নিৰ্দিষ্ট কৰি আপোনালোকক কৈছোঁ যে এইকেইটা বিদ্যালয় বন্ধ হৈছে। কিন্তু আমি দেখিছোঁ কিছুমান চৰকাৰী মানে কাৰ্যালয় এইটো ভাড়া হৈ আছে। চৰকাৰী কাৰ্যালয় বিভাগ, শিক্ষা বিভাগৰে হওক আৰু অন্য বিভাগৰে হওক, তেওঁলোকে ব্যক্তিগত ঘৰত মানুহৰ ভাড়া লৈ কাৰ্যালয়বিলাক চলাই আছে। কিন্তু কিমান দিনৰ পৰা, আমাৰ ভালে দিনৰ পৰা দেখা পাওঁ এই বিদ্যালয়বিলাক বন্ধ হৈ আছে। যদি চৰকাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ শিক্ষা বিভাগৰে কাৰ্যালয় এইবিলাকত কৰিব নোৱাৰে নেকি? মই বিধায়ক সাংসদ বা আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে যিবিলাক বিদ্যালয় বন্ধ হৈ আছে তাৰ আন্তঃগাঁথনিৰ পৰা যিবিলাক প্ৰপাৰ্টি আছে, ডেস্ক বেঞ্চ চববিলাক ভাঙি ছিঙি গৈ আছে। আৰু তাত চোৱা চিতাৰ মানুহ নাই, কোনো এজন মানুহে তাক চোৱা চিতা কৰাৰ কোনো ব্যৱস্থা নাই। স্কুল বন্ধ হৈছে মানে বন্ধ, আৰু তাৰপিছত তাত কি ভিতৰত কি হৈ আছে নাজানো। গতিকে সেইবিলাক সম্পত্তি যিটো বন্ধ হৈ আছে সেইবিলাকক যাতে চৰকাৰী কাৰ্যালয়বিলাক তাত লৈ যায়, তেতিয়াহ'লে আমাৰ পইচা ৰাহি, চৰকাৰৰ পইচা ৰাহি হ'ব, আৰু সেই যিটো প্ৰপাৰ্টি সেই প্ৰপাৰ্টিটো আমাৰ ভালে থাকিব। আৰু আমাৰ ইয়াত ব্যক্তিগতকৰণ কৰাটো বেছি হৈছে বঙাইগাঁৱত। বঙাইগাঁও বুলি কোৱা নাই, এইটো ASDCৰ মাটিটো আগতে দলি দাস নাকি ASDCৰ মাটিটো দিছে। এই PWDৰ সেইটো বিল্ডিংটো আগৰ জিলা আয়ুক্তৰ যিটো বাসভৱন আছিল, সেইটো কিবা হোটেল জাহ্নবীৰ মুখামুখি ওচৰত, সেইটো ব্যক্তিকৰণ কৰাৰ কাৰণে উঠিপুটি লাগিছে। সেইটো আমি বুজি পাওঁ। কিছুমানে সেইটো কেনেকৈ পাম তাৰ কাৰণে ব্যৱস্থা কৰি আছে। আমি তাত বিৰোধিতা কৰিম। এই সম্পত্তিবিলাক চৰকাৰী কামত লাগক, চৰকাৰৰ লাগক, ব্যক্তিকৰণ কৰিব পৰাটো আমি কংগ্ৰেছ দলে বঙাইগাঁৱৰ ইয়াৰ অনাগত দিনত বিৰোধিতা কৰি যাম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু প্ৰশাসন আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষক, বিধায়ক, MP বা মন্ত্ৰী, তেওঁলোকক অনুৰোধ কৰিছোঁ এইবিলাক কাম যাতে তেওঁলোকে নকৰে। ইয়াক মানে শক্তিশালী কৰক, আমাৰ অনুষ্ঠানবিলাক শক্তিশালী কৰক, লিজত দিয়াটো বন্ধ কৰক। এইখিনিয়ে।